নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপুনি কুশলে আছে। ভিডিঅ'ত আপোনালোকক কেইজোপামান তিয়ঁহ দেখুৱাইছোঁ। আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ। এতিয়া এই গছকেইজোপা এনেকৈ সুন্দৰকৈ পোখা মেলিছে আৰু এনেকৈ বাঢ়ি গৈছে। আৰু এইটো সময়ত কি কৰিব লাগে বা মই কি কৰোঁ তাকে দেখুৱাবলৈ লৈছোঁ। বিশেষকৈ আমি তিয়ঁহ খেতিৰ ক্ষেত্ৰত যদি কিছুমান ভুল কৰোঁ তেতিয়া আমাৰ তিয়ঁহবিলাক তিতা হয়। তাৰ ভিতৰত এটা প্ৰধান সমস্যা হ'ল আমাৰ গুৰিত যদি আমি ভুলতে কেনেকুৱাকৈ ইয়াৰ গুৰি শিপাবিলাক কাটোঁ বা কিবা কাৰণত মৰি যায়, তেতিয়া ইয়াৰ ইমান ধুনীয়া তিয়ঁহ লাগিলেও সেই তিয়ঁহখিনি লাহে লাহে তিতা হ'বলৈ আৰম্ভ কৰে। এইটো সময়ত গছবিলাক খুব ভালকৈ বাঢ়িবলৈ চেষ্টা কৰে। ইয়াৰ তলত যদি আপুনি উপযুক্ত সাৰ জাবৰ দিয়ে তেতিয়া গছবিলাকৰ গঠন এনেকৈ বগাবলৈ আৰম্ভ কৰে আৰু এইবিলাক চাওক তিয়ঁহ দুটা এটা তলৰ পৰা লাগিবলৈ আৰম্ভ কৰিছে। আমি গছ এজোপা যেতিয়া ইমান সৰু হৈ থাকে তেতিয়া কি কৰিব লাগে, এফুট ডেৰ ফুটমান আঁতৰত ধুনীয়াকৈ এনেকৈ ৰাউণ্ড কৰি ইয়াত গোবৰ পুতি দিব লাগে। যিহেতু আমি পুলিটো দিয়াৰ আগতে তলত গোবৰ দিয়া থাকেই। তাৰপিছতো যেতিয়া এনেকৈ গছজোপা এনেকৈ ধুনীয়াকৈ বগাইছে চাওক, সুস্থ এজোপা গছ, বিভিন্ন ইয়াত ঠাল ঠেঙুলি ওলাইছে আৰু বাঢ়ি গৈছে। আৰু ঠিক তেনেকৈ শিপাবিলাক তলৰ ফালেও গৈছে। ইয়াতে যদি এতিয়া উপযুক্ত সাৰ পায় এই গছজোপা ধুনীয়াকৈ বাঢ়িব আৰু এনেকৈ নধৰা হৈ পৰিব। ইয়াত মই দি ৰাখিছোঁ, এইবিলাক চাওক খান্দি দিছোঁ মই, এইবিলাক গোবৰ পুতি ৰাখিছোঁ। আৰু এই যেতিয়া শিপাবিলাক এনেকৈ লাহে লাহে বগাব, ইয়াত যিমানে বগাব সিমানে গছজোপা ওপৰলৈ বাঢ়ি আহিব আৰু আমাৰ তিয়ঁহবিলাক ভালকৈ লাগিব। আৰু সেই সময়তে যদি আমি কেনেবাকৈ কোৰ মাৰোঁ ইয়াত, তেতিয়া কি হ'ব, আমাৰ এডাল হ'লেও ঘাঁহ শিপা ইয়াত কাট খাব আৰু তিয়ঁহবিলাক লাহে লাহে তিতা হ'বলৈ আৰম্ভ কৰিব। উদাহৰণস্বৰূপে এনেকৈ লাগি থকা এজোপা তিয়ঁহ প্ৰথমতে ছিঙি খাই চাব। যদি তিয়ঁহজোপা ভাল আছে, কোনো তিতা হোৱা নাই, তাৰ কাষতে যদি আপুনি চাৰিও চাইডে ঘাঁহ শিপাবিলাক যদি কোৰ মাৰি কাটি দিয়ে, কিছুদিনৰ পিছতে আপুনি তিয়ঁহ লাগিলে মতে তাত যিবিলাক তিয়ঁহ পাব সেইবিলাক খাই চাব, নিশ্চয় তিতা হ'ব। মোৰ এনেকুৱা অভিজ্ঞতা কেইবাবাৰো হৈছে, সেইকাৰণে এই কথাটো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু তিয়ঁহ খেতি কৰিছে যদি এনেকৈ আপুনি কামখিনি কৰিব বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।